হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। ৱেলকাম বেক টু মাই ইউটিউব চেনেল ৰাইড উইথ মহাদেৱ। আজি এটা আনবক্সিং কৰিম। এটা বহুত ইউজফুল প্ৰডাক্ট হয়, যিটো মানে ৰাইডত বহুতখিনি ইউজ হ'ব। আৰু সেই বস্তুটো অকল আমাৰ বুলি নহয়, আপোনালোক সকলোৰে ইউজ কৰিব পাৰিব। আৰু যিহেতু মানে বস্তুটো বহুত ইউজফুল প্ৰডাক্ট হয়, তো বস্তুটো কি হয় আহক দেখাই আছোঁ। তো গাইজ, এইটো হ'ল কিউবৰ টায়াৰ ইনফ্লেটৰ, মানে টায়াৰত হাৱা দিয়া মেচিন, যিটো আপোনালোকে লগত কেৰি কৰিব পাৰে ৰাইডৰ টাইমত বা যিকোনো টাইমত। আপোনালোকে এইটো লগত লৈ থাকিলে এইটো চাৰ্জিং কৰি থৈ দিব ঘৰত, আৰু বঢ়িয়া কৰি ইয়াৰ পৰা 150 PSI লৈকে আপোনালোকে বাইকত হাৱা দিব পাৰিব। বাইক বুলিকে নহয়, আপোনালোকে স্কুটিতো হাৱা দিব পাৰিব। স্কুটি বুলি নহয়, এইখন গাড়ীখন দেখিছে, গাড়ীখনতো হাৱা দিব পাৰিব। তো আপোনালোকে এইটো প্ৰডাক্ট ইউজ কৰিব পাৰে। চাওক, এটা লিখা আছে কাৰ, মটৰ চাইকেল, বাইচাইকেল, ইলেক্ট্ৰিক বাইচাইকেল, বল। তো বহুতখিনি কামত আপোনালোকে ইউজ কৰিব পাৰে। আৰু ইয়াৰে মানে মেইন ফিচাৰ্ছখিনি হ'ল আপোনালোকে ইয়াতে 150 PSI লৈকে হাৱা দিব পাৰে। আৰু এইটো ইমাৰ্জেঞ্চি লাইট আছে, বেটাৰী 2000ৰ আছে। তো ভালেখিনি আৰু এই প্ৰডাক্টটো মই ইউজ কৰিছিলোঁ নেপাল ৰাইডত। যদি আপোনালোকে মোৰ নেপাল ৰাইডৰ ভিডিঅ'বোৰ চাইছে তেতিয়াহ'লে গম পাব যে মই নেপাল ৰাইডত কিউবৰ এইটো টায়াৰ ইনফ্লেটৰ ইউজ কৰিছিলোঁ। আৰু কিউবৰ যিটো কোম্পানী হয়, সেইটো আণ্ডাৰত থাকে হিৰ' গ্ৰুপৰ। তো এতিয়া বলক প্ৰডাক্টটো আনবক্সিং কৰি ধুনীয়াকৈ দেখাই দি আছোঁ। আৰু ইয়াৰ MRPটো আপোনালোকে চাওক, MRP আছে 4490 টকা। কিন্তু ইয়াৰ যিটো আপোনালোকে প্ৰাইচত পাব, মই লিংকটো দি দিম আপোনালোকৰ ফ্লিপকাৰ্টত। তাতে আপোনালোকে 2400 টকাত ইয়াক ধুনীয়াকৈ পাৰ্চেছ কৰিব পাৰিব। আৰু 2400 টকা হিচাপত এইটো বহুত ভাল প্ৰডাক্ট মানে। এইটোৱে হ'ল গাইজ কিউবৰ টায়াৰ ইনফ্লেটৰ। ইয়াৰ ভিতৰত কি আছে আৰু দেখাই দি আছোঁ, বাকচটো দেখা। ইয়াতে এখন ৱাৰেণ্টি কাৰ্ড আছে, এইখন লাভ লেটাৰ দিছে, এখন ধুনীয়াকৈ পঢ়িব। ইয়াতে কি মানে কেনেকৈ লাভ কৰিব পাৰিলে দেখাই দিয়া আছে, চাই ল'ব। আৰু ইয়াতে আছে মেইন বস্তুবোৰ। এইটো হ'ল চাৰ্জাৰ, চাইড কৰি দিলোঁ। এইটো হ'ল বক্স, যিটোত মানে আমি এই মালটো কেৰি কৰিব পাৰিম। ভাল বক্স দিছে, এটা ভাল লাগিছে। আৰু হ'ল এইডাল হ'ল মেইন যিটো মানে বস্তুটো প্ৰডাক্টৰ। এইডাল লগাই কিনে আপোনালোকে টায়াৰত মানে মেচিনৰ লগত কানেক্ট কৰি কিনে আপুনি হাৱা দিব পাৰিব। তাৰপিছত আহিল আৰু দুটা বস্তু, এইটা নজল বুলি কয়, যিকেইটা মানে আপোনাৰ বাইক অনুযায়ী বেলেগ বেলেগ। তো এইটো কাম নাই, থৈ দিলোঁ। চাৰ্জাৰটোতো বৰ্তমান কাম নাই, সোমাই থৈ দিলোঁ। আৰু বেলেগ বস্তু কি আছে, তাতো কিতাপ কেইখনো নপঢ়োঁ, প্লাষ্টিকটো থৈ দিলোঁ, কভাৰটো থৈ দিলোঁ। এইখিনি আছিল বস্তুখিনি। এতিয়া আহক এইটোৰ লগত এইটো কানেক্ট কৰি কিনে হাৱা কেনেকৈ দিয়ে ধুনীয়াকৈ দেখাই আছোঁ। এইটো এটা সৰু ৱাকি টকিৰ নিচিনা লাগিছে, কিন্তু ৱাকি টকি নহয়, এইটো হ'ল টায়াৰ ইনফ্লেটৰ, যিটো হ'ল কিউবৰ। এতিয়া আহক ইয়াক অন কৰি দেখাই দিওঁ। অন হোৱাৰ লগে লগে ইয়াতে চব PSI দেখাই আছে। তো আমি টেম্পাৰ গ্লাছখন বঢ়িয়া কেনেকৈ খুলি দিলোঁ। খুলি দিয়াৰ লগে লগে 0 PSI দেখাই আছে। এইটো হ'ল ষ্টাৰ্ট বটন। বেটাৰী পাৰ্চেণ্টেজ দেখাই আছে। এটা টাইপ লিখা যে বল, কিন্তু বলত নিদিওঁ ন, আমি মোড চেঞ্জ কৰি দিম। এইখন গাড়ী আহিছে, এইখন বাইক আহিছে। আমি PSI কিমান লাগে, এটা 40 PSI দেখাই আছে বৰ্তমান। মোৰ বাইকত লাগে পিছৰ টায়াৰ 35, তো মই এইটো মাইনাছ কৰি দিম। মোক লাগে 35। তো এইটো মই মোৰ টায়াৰত দি কিনে হাৱা দি দেখাই আছোঁ।
ভাই তোমাক এইটো মেচিনেৰে হাৱা দি দিলোঁ, কেনেকুৱা লাগিছে প্ৰডাক্টটো? ইউজফুল প্ৰডাক্ট হয়নে নহয়? একদম ইউজফুল প্ৰডাক্ট। তাৰ হাৱাই নাছিলে আগৰ টায়াৰত, তো মেচিনটোৰে আমি হাৱা চাৱা দি দিলোঁ। দেখিবলৈ মৰম লগা নেকি? এইটো এনেকুৱা লাগে যে পাইপটো এনেকুৱা মুখত সোমাই দি চেকিং কৰিম নেকি তোমাক? তো গাইজ এই বস্তুটো আপোনালোকে ৰাইডত লৈ যাব পাৰে বা নৰ্মেল টাইমতো আপোনালোকে লগত ৰাখিব পাৰে। হাৱা চাৱা যদি আৰ্জেঞ্চি হয় তেতিয়া তেনেকৈ ফিল কৰিব পাৰে, নে কি পংকজ ভাই? একদম মজাৰ প্ৰডাক্ট ন, ল'ব লাগে এইটো, ল'ব লাগে। ল'ব। তো আমাৰ গ্ৰুপত আহি গৈছে, আমাৰ টেনশ্যন নাই আৰু, আমাৰ গোটেইকেইটাৰে হৈ যাব। গোটেইকেইটাৰে হৈ যাব। এতিয়া ৰাইডত খালি গ'লেই হ'ল আৰু এইটো লগত লৈ গ'লেই হ'ল। তো পংকজ ভাই, এইটো ৰাতি যদি আমি ইউজ কৰিব লাগে, আৰু টৰ্চো আছে বুলি কোৱা আছে, টৰ্চ আছে, জ্বলাই দেখুৱাচোন এবাৰ। চাওক টৰ্চো জ্বলিব, ৰাতি ইমাৰ্জেঞ্চি কামতো দিব নেকি? আৰু এইটো দি মোবাইলো চাৰ্জ হয়, এইটো এটা পাৱাৰ বেংকৰ নিচিনা কাম কৰে। তো আল্টিমেট প্ৰডাক্ট আৰু গাইজ আজিৰ এইটো ভিডিঅ' ইয়াতে এণ্ডিং কৰি দিওঁ। আপোনালোক ধুনীয়াকৈ দেখাই দিলোঁ কিউবৰ্ড টায়াৰ ইনফ্লেটৰ মেচিন, যিটো মেচিনে টায়াৰত হাৱা দিব পাৰি। আৰু এইটো বহুত ইউজফুল প্ৰডাক্ট হয়। আপোনালোকে বাইক, স্কুটি, কাৰ যিয়ে নাৰাখক আপোনালোকে এইটো বস্তু ৰাখিব। লং ৰাইড হওক, চিটি ৰাইড হওক, চবতে ইউজফুল প্ৰডাক্ট হয়। তো মই কোৱা নাই যে কিউবৰ প্ৰডাক্ট ইউজ কৰক, আপোনালোকে টায়াৰ ইনফ্লেটৰ যিকোনো মানে কোম্পানীৰ যিকোনো ব্ৰেণ্ডৰ আপোনালোকে ইউজ কৰিব পাৰে। কিন্তু চবতকৈ ভাল হ'ল কিউবো, যিটো মই ইউজ কৰি আছোঁ, নেপাৰটো মই ইউজ কৰিছোঁ, বৰ্তমান মই ইউজ কৰি আছোঁ। তো মোৰ এক্সপিৰিয়েঞ্চৰ মই কৈছোঁ আপোনালোকে কিউবো ইউজ কৰিব পাৰে, প্ৰাইচ হিচাপত খুব ভাল প্ৰডাক্ট হয়। তো আজি এইটো ভিডিঅ' এটা এণ্ডিং কৰি দিওঁ। যদি ভিডিঅ' ভাল লাগিছে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব, কাউণ্টাৰ অনেক কি বজাই দিব। তো অলপ তেতিয়া কাৰণে বাই বাই।